আপোনালোকৰ সন্মুখলৈ আহিছোঁ জীৱন সংগ্ৰামত আসলে এদল অক্লান্ত যুদ্ধৰ কাহিনী আপোনালোকক ক'বলৈ বিচাৰিছোঁ কেইটামান উদাহৰণেৰে আপোনালোকক বুজাবলৈ বিচাৰিছোঁ তেওঁলোকে কি ধৰণে জীৱন যুদ্ধত আসলতে অৱতীৰ্ণ হৈছে বিভিন্ন ঠাইত আমাৰ সাংবাদিকসকল আছে আৰু এই গোটেই যোদ্ধাসকলৰ অক্লান্ত যোদ্ধাসকলৰ সৈতে একাত্ম হ'বলৈ আৰু তেওঁলোকৰ জীৱন দৰ্শন কিছু ব্যাখ্যা দাঙি ধৰিবলৈ আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত হৈছেহি সকলোৰে পৰিচিত নামে যাৰ পৰিচয় অনুৰাধা শৰ্মা পূজাৰী আপোনাক স্বাগতম জনাইছোঁ আৰু বিভিন্ন ঠাইত আছে ষ্টুডিঅ'ত এজন আছে নাম তেওঁৰ ভাগীৰথ কলিতা এখেতৰ পৰিচয় আমি পিছত দিম কিন্তু এখেতো জীৱন যুদ্ধত অৱতীৰ্ণ হোৱা এজন অক্লান্ত যোদ্ধা তেখেতৰ বিষয়ে কম আমি আৰু বিভিন্ন ঠাইত নাজিৰাত আছে এগৰাকী যুৱতী বাগমিতা বৰা যাৰ নাম তেওঁ কি ধৰণে জীৱন নিৰ্বাহ কৰিছে কিহৰ কাৰণে তেওঁ শিৰোনামলৈ আহিছে সেয়া আপোনালোকক জনাম নাজিৰাত থাকিব আমাৰ সাংবাদিক অতনু বৰাৰ সৈতে সুপ্ৰিয়া ঢেকিয়াল ফুকন এখন চিঠিৰ জৰিয়তে চৰ্চালৈ আহিছে তেওঁ কি ধৰণে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে সেয়া নিউজ লাইভৰ দৰ্শকক দেখুৱাম অলপ পিছত নগাঁৱৰ পৰা পৱন কুমাৰ বৰা বুলি এজন যুৱক আমাৰ লগত সংযোগ হ'ব তেওঁ কি ধৰণে পাৰ কৰিছে সেয়া আপোনালোকক দেখুৱাম আৰু বিভিন্ন ঠাইত থাকিব কেইবাজনো এওঁলোকে আসলতে কি ধৰণে তেওঁলোকৰ জীৱনবোৰ পাৰ কৰিছে কি ধৰণে তেওঁলোকে বিভিন্ন বাধাক নেওচি সপোন দেখিবলৈ বিচাৰিছে সেই সকলোবোৰ জনাম প্ৰথমে মই বাগমিতা বৰা বিশ্বনাথ চাৰিআলিত ঘৰ এগৰাকী যুৱতী শিক্ষিত যুৱতী মই যদি বাগমিতা বৰাৰ কিছু ক্লিপ আমি কৰি থোৱা এয়া হৈছে বাগমিতা বৰা ঘৰ বিশ্বনাথ চাৰিআলিত স্নাতকোত্তৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ এইগৰাকী যুৱতী শিক্ষিত হৈও আজি নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ এনেধৰণে ফাষ্ট ফুডৰ দোকান দিছে নিজে তেওঁ সেই সামগ্ৰী খাদ্য সামগ্ৰী তৈয়াৰ কৰে আৰু নিজে বিক্ৰী কৰে পঢ়িও আছে লগতে এনেধৰণে তেওঁ দৈনিক বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত ফাষ্ট ফুডৰ দোকান দি নিজৰ আসলতে জীৱিকা নিজে অৰ্জন কৰিবলৈ বিচাৰিছে এগৰাকী হৈছে বাগমিতা বৰা আমি পুনে পুনে বাগমিতাৰ সৈতে কথা পাতিবলৈ আমাৰ লগত আছে বিশ্বনাথ চাৰিআলিৰ আমাৰ সংবাদদাতা হেমন্ত শইকীয়া হেমন্তৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ হেমন্ত হয় সুনীল মই বৰ্তমান উপস্থিত আছো বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত আৰু মোৰ সতে আছে এগৰাকী যুৱতী যিগৰাকী যুৱতীৰ নাম হৈছে বাগমিতা বৰা তেওঁ দৰং কলেজৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমান তেওঁ স্নাতকোত্তৰ ডিগ্ৰীত তেওঁ পঢ়ি আছে আৰু তাৰ লগে লগে তেওঁ নিজে জড়িত হৈ পৰিছে নিজৰ জীৱন সংগ্ৰামত তেওঁ পিতৃ তেওঁ উপাৰ্জনলৈ হাত সাৱটি বহি থকা নাই তেওঁ নিজে কিবা এটা কৰাৰ তেওঁ দুৰ্বাৰ হেঁপাহ আছে আৰু তাৰ কাৰণে তেওঁ লাগি গৈছে এইদৰে তেওঁ জীৱন সংগ্ৰামত তেওঁ লাগি গৈছে আৰু বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ যি টেক্সি ষ্টেণ্ড আছে সেই তাতেই আচলতে তেওঁ এখন সৰু দোকান আৰম্ভ কৰিছে ফাষ্ট ফুডৰ দোকান আৰু তেওঁ নিজে আচলতে পঢ়া শুনাৰ উপৰিও সন্ধিয়া ভাগত তেওঁ নিজে এইদৰে আচলতে তেওঁ বিক্ৰী কৰে খাদ্য সামগ্ৰী আমি পোনপটীয়াকৈ আচলতে যাম এতিয়া বাগমিতাৰ ওচৰলৈ বাগমিতাৰ পৰা আমি জানিব বিচাৰিম বাগমিতা তোমাৰ মনলৈ কেনেকৈ আহিল এনে এটা ধাৰণা মই গুৱাহাটীত পঢ়ি আছিলোঁ চাৰিআলিলৈ যেতিয়া আহিলোঁ আহি পেলাই দেখিলোঁ ইয়াত ফাষ্ট ফুডৰ কাৰণে তেনেকুৱা একো ষ্টল নাই য'ত আমি গৈ পেলাই খাব পাৰোঁ ষ্টুডেণ্টখিনিয়ে বা ইভিনিং টাইমত সেইটো ভাবি লৈ পেলাই পূজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইখন ষ্টলখন হয় দুৰ্গা পূজাৰ পৰা কৰিছোঁ সঁহাৰি কেনেকুৱা বহুত অদ্ভুতপূৰ্ব সঁহাৰি পাইছোঁ ৰাইজৰ পৰা ভাল লাগিছে এগৰাকী যুৱতী হৈ তুমি এইদৰে আগবাঢ়ি আহিছা কিবা বাধা নাই তেনেকুৱা একো বাধা নাই মা দেউতাই বহুত ছাপোৰ্ট কৰিছে মোৰ ফ্ৰেণ্ডে ছাপোৰ্ট কৰিছে আৰু আপোনালোকে দেখিছে এতিয়া আজি কেনেকুৱা লাগিছে নিজে এই কামত জড়িত হৈ ভাল লাগিছে ইণ্ডিপেণ্ডেণ্ট নিজে ইনকাম কৰিছোঁ ভাল লাগিছে বহুত আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা বহুত ভাল সঁহাৰি পাইছো ৰেসপন্সটো বহুত ভাল পাইছো ইয়াত হেমন্ত সমগ্ৰ পৰিৱেশ যদি আমাৰ কেমেৰা পাৰ্চনে দেখুৱায় সমগ্ৰ পৰিৱেশ বাগমিতা বৰাই কি ধৰণে তেওঁ ফাষ্ট ফুডখন গঢ়ি তুলিছে সমগ্ৰ পৰিৱেশ যদি আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাব বিচাৰো অমিতাভে দেখুৱাই আছে এই যিখন দোকান সেই দোকানখনৰ তেওঁ বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত থকা তেওঁৰ এই দোকানখন তেওঁ ইয়াত কি পায় সেই সম্পৰ্কেও আমি তেওঁৰ পৰাই আমি পোনপটীয়াকৈ জানিব বিচাৰিম এয়া আমাৰ কেমেৰা পাৰ্চন অমিতাভে দেখুৱাই আছে এই গোটেই আচলতে দোকানখনৰ তেওঁৰ পৰিৱেশ দেখুৱাই আছে এয়া তেওঁ নিজে আচলতে তেওঁ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আছে আমি তেওঁৰ পৰাই পোনপটীয়াকৈ জানিম বাগমিতা তোমাৰ ইয়াত কি পোৱা হয়
ইয়াত স্মক চিকেন, বিৰিয়ানী, ম'ম' পায়। ম'ম' ভেজ ম'ম', পনীৰ ম'ম' আৰু চিকেন ম'ম'। তুমি ভাবিছিলানে তুমি এইদৰে আচলতে ফাষ্ট ফুডৰ দোকান দিবা? নাই, তেনেকে ভবা নাছিলো, কিন্তু ইয়াত আহি পেলাই দেখিলো ইয়াত ফাষ্ট ফুড তেনেকুৱা একো ভাল ষ্টল নাই য'ত আমি গৈ খাব পাৰো। সেইটো ভাবিয়ে ইয়াত ষ্টাৰ্ট কৰিছো মই। সাধাৰণতে দেখা যায় যে যিসকল ছাত্ৰী বা মহিলাসকল এনেধৰণৰ আচলতে কামৰ প্ৰতি আগবাঢ়ি নাহে। সাধাৰণতে পুৰুষে এনেধৰণৰ কাম কৰা দেখা যায়। তুমি যে এই কামৰ কাৰণে আহিলা, কেনেকুৱা লাগিছে? ভাল লাগিছে। মই নিজে বনাব জানো, সেইকাৰণে ভাবিছো সেইকেইটা বস্তুৰে মই ষ্টাৰ্ট কৰো ইয়াত কিবা এটা, আৰু তেনেকে কৰিয়ে ষ্টাৰ্ট কৰিছো। সাধাৰণতে দেখা যায় যে উচ্চ শিক্ষিত এগৰাকী ছোৱালী বা যুৱকে তেওঁলোকে আচলতে চৰকাৰী চাকৰিৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হয়, এনেধৰণৰ কাম আচলতে নকৰে। তুমি আগবাঢ়ি আহিছা, তোমাৰ চৰকাৰী চাকৰি কৰাৰ ইচ্ছা নাই নেকি? নাই, চাকৰি পালেতো কৰিম, কিন্তু চাকৰিৰ প্ৰতি তেনেকুৱা মোৰ হাবিয়াস এটা নাই। বিজনেছ, দেউতাই বিজনেছ কৰে, তো দেউতাক দেখিয়ে মোৰ বিজনেছৰ প্ৰতি সৰুৰ পৰা ভাইটিয়ে মই কথা পাতো যে আমি দুটাই কিবা বিজনেছেই কৰিম ডাঙৰ হলে, চাকৰি নকৰো। সেইকাৰণে এইটো ষ্টেপ লৈছো। তোমাৰ নিচিনা যুৱতীৰ কাৰণে তোমাৰ কিবা আহ্বান? হয়, মই কওঁ যে আত্মবিশ্বাসটো বহুত প্ৰয়োজন হয়, আৰু মই একেবাৰে খানা বনাব নজনা এজনী ছোৱালী। মই এতিয়াও মোক যদি দালি ভাজি ভাত বনাব দিয়ে মই নোৱাৰো, কিন্তু মই যেতিয়া ষ্টল দিম বুলি ভাবিলো মই নিজে বিৰিয়ানী বনাব শিকিলো, স্মক চিকেন, ম'ম' মই নিজেই বনাও, নিজে বনাই আনো। সেইকাৰণে কওঁ যে নিজৰ বিশ্বাস যদি থাকে চব কাম কৰিব পাৰে। নিজৰ বিশ্বাস থাকিলে সকলো কাম কৰিব পাৰি। এই কথা তেওঁ হয়। বাগ্মিতাৰ আচলতে পিতৃ আছে, আমি বাগ্মিতাৰ পিতৃৰ ওচৰলৈ যাব বিচাৰিছো। বাগ্মিতাৰ পিতৃৰ পৰা আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আপোনাৰ ছোৱালীয়ে এনেধৰণৰ এটা কামৰ প্ৰতি আগবাঢ়ি আহিছে, আপুনি কি কৈছে? মই নথৈ সুখী এই বিষয়ত। তেওঁ আগবাঢ়ি অহাৰ কাৰণে যথেষ্ট মই যিমানখিনি পাৰোঁ অৰিহণা আগবঢ়াইছোঁ, আৰু পৰাপক্ষত তেওঁৰ আৰু যিমানখিনি আগবাঢ়িব পাৰে সিমানখিনিলৈকে মই সহায় কৰি গৈ থাকিম। তেওঁ আচলতে বহুত সুখী বুলি কৈছে, আৰু আমাৰ কেমেৰা পাৰ্চন অমিতাভে দেখুৱাব এই সমগ্ৰ পৰিৱেশ। ইয়াত যথেষ্ট আচলতে দৈনিক যথেষ্ট ইয়াত ক্ৰেতা উপস্থিত হয়। এয়া আমি দেখুৱাব বিচাৰিম। বহু ক্ৰেতা আচলতে ইয়াত উপস্থিত আছে। তাৰোপৰি আমি এজন দেখুৱাম অসমৰ এজন বিখ্যাত আচলতে নাট্যকাৰ পংকজজ্যোতি ভূঞা আছে। আচলতে তেওঁ গ্ৰাহক হিচাপে ইয়ালৈ আহিছে। তেওঁ পূৰ্বতেও আহিছে। কি ক'ব পংকজ দা? মইতো খুবেই ভাল পাইছোঁ, আৰু তুমি এনেকৈ নিউজ লাইভত তেওঁক পোনপটীয়া প্ৰচাৰ কৰিছা। মই ভাবোঁ তেওঁক দেখি আন বহুতেই উৎসাহী হ'ব, আৰু তেওঁৰ যিটো কৈছে যে মই ব্যৱসায়ৰ প্ৰতি মই আগ্ৰহী, আৰু তেওঁৰ পিতৃও মই বহুত দিনৰ চিনাকি। মই আৰু কৈ দিব বিচাৰিছোঁ দৰ্শকসকলক, তেওঁ এজন খুব মঞ্চৰ ভাল নাট্যকৰ্মী, আলোকশিল্পী, আৰু ঠিক সেই আলোকতে যেন বাগ্মিতা এতিয়া জিলিকি উঠিছে, মোৰ এনেকুৱাই লাগিছে। হয়, হেমন্ত আপুনি লাইনত থাকক। হেমন্ত, আপোনাৰ ওচৰলৈ যাম। মই আচলতে ষ্টুডিঅ'ত থকা অনুৰাধা বাইদেউৰ ওচৰলৈ আহিবলৈ বিচাৰিছো। এয়া নিজৰ পকেট খৰচ নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আচলতে তেওঁ ঘৰতে থাকি শিক্ষা লাভ কৰিছে। অন্য কিবা কিবি ভাবিব পাৰিলেহেঁতেন, কিন্তু এটা উদাহৰণ কেনেকে আপুনি কি হিচাপে? মই বাগ্মিতাক দেখি এটাই মানে প্ৰশংসনীয় কথাটো হৈছে, শাৰীৰিকভাৱে অক্ষম বুলি কিবা এটা কথাত লেখা হৈছে, তাত অক্ষমতা, দৰিদ্ৰতা। তেওঁ শাৰীৰিক কিবা আছে নেকি? তেনেকুৱা নহয়, বাগ্মিতাৰ ক্ষেত্ৰত তেনেকুৱা নহয়, কেৱল দৰিদ্ৰতা আৰু নিজকে প্ৰতিষ্ঠা কৰিব পৰা যিটো হেঁপাহ, সেইটোতো অতি ভাল কথা। আৰু সমগ্ৰ আমাৰ যিমান নিবনুৱা সমস্যা বাঢ়িছে দিনে দিনে, চৰকাৰী চাকৰি এতিয়া সঁচা কথাত ক'বলৈ গ'লে কোনো ডিপাৰ্টমেণ্টতে চৰকাৰী চাকৰি খোলাই নাই। গতিকে পঢ়া শুনা কৰি ঘৰত বহি থকাতকে যিকোনো কাম আচলতে আত্মবিশ্বাস থকা সকলো ল'ৰা ছোৱালী সকলো ধৰণৰ কাম কৰিব পাৰে। যিটো কথা জানে সেই জনা কথাটোকে তেওঁলোকে আচলতে তাৰে আগবাঢ়ি যাব পাৰে। আৰু ইয়াত অক্ষমতা বা সক্ষমতাৰ কথা নাহে। ইমান ধুনীয়া ছোৱালীজনী বাগ্মিতা, মই দেখিয়ে ভাল লাগিছে, আৰু ইমান সুন্দৰভাৱে তেওঁ কামবিলাক চলাই আছে। তাত মই ভাবো যে আমাৰ প্ৰায়ে কিছুমান কথা কোৱা হয় যে বহুতে কয় মহিলা হৈও তেওঁ অমুক কৰিছে, যুৱতী হৈও তেনেকুৱা কৰিছে, হয়নে? এই কথাটো আচলতে উঠাই দিব লাগে। আৰু সেই কথা নহয়, মানুহৰ সকলোৰে যিখিনি কৰিব পৰা ক্ষমতা সেইখিনি মই ভাবো প্ৰত্যেকে ঈশ্বৰে সমানেই দিছে সকলোকে, কেৱল ব্যৱহাৰ কৰিব লাগে। আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যদি আজি ভাল লাগিছে দেখি পংকজজ্যোতি ভূঞা ভাল নাট্যকাৰ, তেনেকুৱা ধৰণৰ মানুহবিলাক যেতিয়া গ্ৰাহক হৈ আহে, লগে লগে এটা সেই পৰিৱেশটোত এটা
মানে কোৱালিটি মেইনটেইন হয় বুজি পাইছেনে কোনটো কোৱালিটিৰ কথা কৈছো যেতিয়া সমাজৰ মুঠা ফুটা লোকসকল বা যিসকলক সেইখন সমাজে এটা মান্যতা দিছে তেনেকুৱা মানুহবিলাক যদি সেই তেনেকুৱা ছোৱালীজনীয়ে এখন দোকান মানে কৰিছে ফাষ্ট ফুড কৰিছে তাত ষ্টুডেণ্টবিলাকো আহিছে এইটো বেলেগ কথা তাৰ লগে লগে যদি তেওঁক উৎসাহ দিবলৈ সেই অঞ্চলৰ যিসকল সামাজিকভাৱে দায়বদ্ধ মানুহ সেই দায়বদ্ধ মানুহখিনি যেতিয়া অহা যোৱা কৰিবলৈ লয় তেওঁলোকে যে গধূলি চাহ একাপ খাইহি তাত গতিকে সেইটোৰ লগে লগে সেই ছোৱালীজনীয়ে সাংঘাতিক ধৰণে এটা উৎসাহ পায় আৰু সেই উৎসাহটোৰে সৈতে তেওঁ কামত যদি আজি এগুণ সফলতা লাভ কৰিছে কাইলৈ 10 গুণ পাব আপোনাৰ আচলতে পুনৰ আহিম বাইদেউ যথেষ্ট তাৎপৰ্যপূৰ্ণ কথা আমি বাগমিটাৰ আচলতে পুনৰ এবাৰ যাব বিচাৰিছো হেমন্ত বাগমিটাৰ যি গ্ৰাহক দিনে দিনে নিশ্চিতভাৱে বৃদ্ধি পাইছে কেনেকুৱা লাগে আৰু বাগমিটাৰ আৰু কি ধৰণৰ তেওঁ জীৱনটো কি হিচাপে তেওঁ আচলতে লৈছে অলপ যদি বাগমিটাৰ পৰা জানিব বিচাৰো হেমন্ত হয় আমি বাগমিটাৰ পৰা সেই সম্পৰ্কত আমি সবিশেষ জানিব বিচাৰিম কিন্তু তাৰ আগতে আমি বাগমিটাৰ কেইজনমান বিশেষ গ্ৰাহকক দেখুৱাই লৈছো এয়া আপোনালোকে দেখিবলৈ পাইছে যে বাগমিটাৰ এই কাৰ্যত আচলতে উৎসাহিত হৈ বহু লোক আচলতে দৈনিক তেওঁ গ্ৰাহক হয় এজন শিক্ষক চিত্ৰৰঞ্জন হাজৰিকা আপুনি এজন পুৰণা গ্ৰাহক হয় হয় কি ক'ব মই এইটো ক'বলৈ গ'লে যে তেখেত তাইৰ যিটো কৰ্ম এজন উচ্চ শিক্ষিত ছোৱালী হৈ পেলাই যিটো অনুপ্ৰেৰণা যোগাইছে বা নতুন যুৱ প্ৰজন্মক যিটো তেওঁ ৰাস্তা দেখুৱাইছে ইয়ে নতুন নৱপ্ৰজন্মক আচলতে আগবঢ়াই নিয়াত সহায় কৰিব আৰু এগৰাকী ছোৱালী হৈ পেলাই তাই যিটো সাহস দেখুৱাইছে এই সাহসে ছোৱালী সমাজটো বিশেষকৈ নৱপ্ৰজন্মৰ যিখিনি ছোৱালী আছে তেওঁলোকে আগবাঢ়িব বুলি মই ভাবোঁ হয় আচলতে প্ৰতিক্ৰিয়া শুনিলে যে নতুন প্ৰজন্মৰ যুৱতীসকল আগবাঢ়ি যোৱাত সহায় হ'ব পাৰে আমি আৰু জানিম আৰু কথা পাতিবলৈ চেষ্টা কৰিম বাগমিটাৰ সৈতে বাগমিটা আৰু কি ক'বা তোমাৰ পৰিকল্পনা কি আছে ভৱিষ্যত এইখন দোকানখন ডাঙৰ কৰাৰ সপোন এটা আছে ইয়াত ৰেছপন্স বহুত ভাল পাইছো সেইকাৰণে ভাবিছো পাৰিলে অলপ ডাঙৰ কৰিম ক'ৰবাত ৰুম চুম পাই যদি পাৰো ৰেষ্টুৰেণ্ট টাইপ এখন খুলিব মন আছে হয় তেওঁ জনাইছে যে তেওঁৰ সপোন আছে হেঁপাহ আছে ইয়াতকৈ এখন ডাঙৰ আছে এই মুহূৰ্তত হেমন্ত আপোনাক ধন্যবাদ জনাইছো সেয়া আছিলে বিশ্বনাথ চাৰিআলিৰ বাগমিটা সপোন আছে সপোন বাস্তৱত ৰূপায়ণৰ আমি আশা কৰিম এইবাৰ আমি সুনীল আৰু এটা কথা ক'ব খুজিছো মই দেখিছো এতিয়া সাধাৰণতে যিটো আমাৰ নৱপ্ৰজন্মই বিশেষভাৱে যেতিয়া আজিকালি ইণ্টাৰনেটৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক হৈ আছে আৰু সেই তাত কিছুমান এনেকুৱা উদাহৰণ পাইছে তেওঁলোকে যেনে এটা সাধাৰণ কথা কৈছো ওলা যে সেই গাড়ীখন যি কৰিছিলে সেইকেইটা সৰু ল'ৰা 22 বছৰীয়া ল'ৰা এটাই আৰম্ভ কৰিছিলে আৰু সেইটোৱে মানে তেওঁৰ বছৰি টাৰ্ণঅভাৰ মানে তেওঁ কিমান 22 কোটি নে কিমান প্ৰথম টাৰ্ণঅভাৰে হৈছিলে আৰু সেইটো এটা সৰু ল'ৰাই সেইটো মানে মনত উদ্ভাৱন কৰিছিলে কেইবাজনো এনেকুৱা মানুহ দেখিছো যি IIM সেয়া তেওঁলোকৰ ভাল ডিগ্ৰী থকা স্বত্তেও গভৰ্ণমেণ্ট চাকৰি কৰি তেওঁলোকে তাৰপিছত বাদ দি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে গতিকে এইবিলাক এটা খুব ডাঙৰ উদাহৰণ যিবিলাকে আচলতে আমাৰ নৱপ্ৰজন্মক প্ৰত্যেক দিনেই মই ভাবো উৎসাহিত কৰিব পৰা কিছুমান কামৰ উদাহৰণ নমুনা দেখুৱাই আছে সেইকাৰণে আচলতে এই বিশেষ অনুষ্ঠানলৈ আজি নিউজ লাইভৰ দৰ্শকৰ সন্মুখলৈ আহিছো এইবাৰ আন এগৰাকী যুৱতীৰ ওচৰলৈ যাবলৈ বিচাৰিছো নাজিৰাৰ সুপ্ৰিয়া ঢেকিয়াল ফুকন